প্ৰেক্ষাপট powered by Oil India Limited. নিউজ লেভৰ বিশেষ অনুষ্ঠান প্ৰেক্ষাপটলৈ স্বাগতম মই সৈয়দ জাৰিৰ হুছেইন আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে এটা বিশাল অনুষ্ঠানত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ আমি যদি কেইটামান দৃশ্য চাওঁ আৰু এই দৃশ্য আজি শপত গ্ৰহণৰ দৃশ্য তাত য'ত উপস্থিত আছিলে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং প্ৰায় 8 গৰাকীতকৈও অধিক কেন্দ্ৰীয় মন্ত্ৰী তাত উপস্থিত আছিলে তাতে উপস্থিত আছিলে 21 গৰাকীকৈ মুখ্যমন্ত্ৰী প্ৰায় 20 গৰাকীকৈ উপমুখ্যমন্ত্ৰী ডেপুটি চিফ মিনিষ্টাৰ উপস্থিত আছিলে তাতে আছিলে আমেৰিকাৰ ৰাষ্ট্ৰদূত আমেৰিকান এম্বেছাডৰ টু ইণ্ডিয়া চাৰ্জিঅ' গড় আছিলে আদানী জিন্দালকে ধৰি প্ৰায় 15 গৰাকীতকৈ অধিক শীৰ্ষস্থানীয় উদ্যোগপতি আছিলে মই ভাবোঁ যে অসমৰ ইতিহাসত স্বাধীনতাৰ পিছত মই ভাবোঁ এইটোৱে এটাইতকৈ বিশাল শপত গ্ৰহণ অনুষ্ঠান য'ত ইমান বিশাল আকাৰত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল য'ত মুখ্যমন্ত্ৰীকে ধৰি আমি কোৱা নিচিনাকৈ উপস্থিত আছিলে চ' এতিয়া চবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে ইয়াৰ পৰা কি এটা মেছেজ বা বাৰ্তা এই শপত গ্ৰহণে কি বাৰ্তা প্ৰেৰণ কৰিছে বা এই শপত গ্ৰহণ অনুষ্ঠানটোৰ পিছত মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ দায়িত্ব কেনেধৰণে বাঢ়ি যাব বা বাঢ়ি গৈছে তেখেতৰ কৰণীয় কি আছে আমি যদি চাওঁ প্ৰথম 5টা কাম কি কৰিব লাগিব চ' এনে কেতবোৰ বিষয় আছে যে এফালে যদি খুব এটা বিশাল বিজয়ৰ পিছত 102টাকৈ জিকাৰ পিছত যদি এই শপত গ্ৰহণ আনফালে কিন্তু চৰকাৰৰ ওপৰত যথেষ্ট দায়িত্ব আৰু তেওঁলোকৰ মাজত প্ৰত্যাহ্বানো আছে আমাৰ লগত এটা বিশাল পেনেল আছে মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ লগত আছে শ্ৰী আউনীআটী সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভু আপোনাক স্বাগতম জনাইছোঁ আমাৰ লগত ষ্টুডিঅ'ত মই দেখি আছোঁ আমাৰ লগত আছে ভূপেন ভট্টাচাৰ্য বিজন মহাজন আছে দিলীপ চন্দন আছে ডক্টৰ জ্ঞানন বৰ্মনক মই দেখি আছোঁ ৰিণ্টু গোস্বামীক মই দেখি আছোঁ আটাইকে স্বাগতম জনাইছোঁ কিন্তু মই আৰম্ভ কৰিম শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভু আপুনি আজি উপস্থিত আছিলে সেই শপত গ্ৰহণ অনুষ্ঠানটোত কেইবাগৰাকী সত্ৰাধিকাৰ তাত উপস্থিত আছিলে এটা বিৰল মুহূৰ্ত বুলি ক'ব লাগিব কাৰণ এইটো আপোনাৰো দৃষ্টিত মই ভাবোঁ এনে ডাঙৰ বিশাল শপত গ্ৰহণ অনুষ্ঠান হয়তো অসমত আৰু কেতিয়াও হোৱা নাছিলে হয় আমি আজি নিজে সেই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই আমি কৃতাৰ্থ মানিছোঁ আৰু এটি বিৰল দৃশ্য ইয়াৰ আগতে আমি দুবাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ সুযোগ পাইছিলোঁ কিন্তু আজি যিটো দৃশ্য এইটো অভূতপূৰ্ব আৰু এই দৃশ্যটোৱে প্ৰমাণ কৰি দিছে যে মুখ্যমন্ত্ৰীগৰাকী সঁচাকৈয়ে গণতান্ত্ৰিক দেশ এখনৰ ৰাজ্যৰ প্ৰকৃত মুৰব্বী কাৰণ জনসাধাৰণে যেতিয়া গণতান্ত্ৰিক পদ্ধতিৰে তেখেতসকলক নিৰ্বাচিত কৰে সেই সময়ত বহুতো জনতাৰ আশা আকাংক্ষা থাকে আৰু আজি যিদৰে সেই শপত গ্ৰহণ অনুষ্ঠানত সকলো স্তৰৰ সকলো শ্ৰেণীৰ লোক উপস্থিত হৈছে সেইটো কথাই প্ৰমাণ কৰিছে যে জনপ্ৰতিনিধিৰ যিটো দায়িত্ব আৰু কৰ্তব্য সেই কথাৰ অংশীদাৰ হ'বলৈ আহিছে আমাৰ দেশ বিদেশৰ লোকসকল গতিকে সেই ফালৰ পৰা গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আজি কাৰ্যসূচী অত্যন্ত সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ
হয় সফল অনুষ্ঠান আপুনি কৈছে আপুনি নিজেও তাত উপস্থিত আছিলে এতিয়া মুখ্যমন্ত্ৰী ৰূপে এনেধৰণে শপত গ্ৰহণ লোৱাৰ পিছত নিশ্চিতভাৱে তেখেতৰ দায়িত্বও অতিমাত্ৰাত বৃদ্ধি পাব নহয় জানো হয় হয় নিশ্চয় তেখেতৰ দায়িত্ব আগতকৈ বেছিকৈ বাঢ়িব কাৰণ জনতাৰ যিটো আদৰ জনতাৰ যিটো মৰম জনতাৰ যিটো স্নেহ জনতাৰ যিটো শ্ৰদ্ধা তেখেতে তাক দুগুণে ৰক্ষা কৰিব লাগিব আৰু কেইবাগৰাকীও আজি সত্ৰাধিকাৰ বা বিভিন্ন মানুহে এই মন্তব্য দিছে যে এতিয়া সত্ৰসমূহ সুৰক্ষিত থাকিব মন্দিৰসমূহ সুৰক্ষিত থাকিব এনে কেতবোৰ মন্তব্যও দিছে হয় প্ৰথম কথাটো হৈছে যে এটা জাতি যেতিয়া সৰ্বাংগীনভাৱে বিকাশৰ পথ উন্মোচিত হয় আৰু জাতীয় সংস্কৃতিৰ সৰ্বাংগীনভাৱে যেতিয়া বিকাশ ঘটে তেতিয়াই জাতিটোৱে সুৰক্ষা অনুভৱ কৰে আৰু জাতিটোৰ পৰিচয় সুন্দৰকৈ প্ৰকাশ পায় আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত নিজেই এগৰাকী কৰ্মঠ মুখ্যমন্ত্ৰী তেখেতে এতিয়ালৈকে যিখিনি কৰ্ম কৰিছে আগন্তুক দিনত যে সেইখিনি আৰু দুগুণে কৰিব সেইটো আমাৰ বিশ্বাস জন্মিছে আৰু তেখেতে বিশেষকৈ খিলঞ্জীয়া সংস্কৃতি ৰক্ষাৰ কাৰণে যিখিনি তৎপৰতা গ্ৰহণ কৰিছে এইটোৱেদি আমাক ভবাই তুলিছে যে আমাৰ জাতি আমাৰ সংস্কৃতি সঁচাকৈ সুৰক্ষিত হ'ব বিশেষকৈ সত্ৰসমূহৰ যি ভূমি বেদখল আছিল তাক মুক্ত কৰাৰ কাৰণে তেখেতে যি প্ৰয়াস কৰিলে বিশেষকৈ উদাসীন সত্ৰসমূহক ভকত বৈষ্ণৱসকলক ভৱিষ্যত সুৰক্ষাৰ কাৰণে যি বাৰ্তা দিছে আৰু তেখেতসকলক যি প্ৰেৰণা দিছে যিটো কথা কোনোদিনেই হোৱা নাছিলে গতিকে আমি সেইফালৰ পৰা অনুভৱ কৰিছোঁ তেখেতে সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত নিৰ্ভীতম কোণত প্ৰৱেশ কৰিছে আৰু তেখেতৰ এই দৃষ্টিভংগীয়ে আচলতে আমাৰ জাতিটোক কেৱল ৰক্ষাৰ কৱচ দিয়াই নহয় আৰু তেখেতে আমাৰ ইয়াৰ গোটেই বিকাশৰ পথটো উজ্বলাই তুলিছে হয় আপুনি অকণমান ৰ'ব মই ডক্টৰ জ্ঞানেন বৰ্মনৰ ওচৰলৈ গৈছোঁ জ্ঞানেন বৰ্মন যে 20-21গৰাকীকৈ মুখ্যমন্ত্ৰী 8গৰাকী 10গৰাকীতকৈ কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডিফেন্স মিনিষ্টাৰ আমেৰিকান এম্বেচেডাৰ টু ইণ্ডিয়া উদ্যোগপতি এই বস্তুটোৱে কি ইংগিত দিছে কেনেধৰণে আপুনি চাইছে আজিৰ শপত গ্ৰহণ অনুষ্ঠান হয় সঁচাকৈয়ে এয়া অভূতপূৰ্ব ইটছ এ নিউ ডে ইটছ এ নিউ ডন এক নতুন দিনৰ নতুন প্ৰভাত আৰু আজিৰ এই যিটো অনুষ্ঠান যিটো এক ৰাজ অভিষেকৰ নিচিনা এক অনুষ্ঠান আৰু এই অনুষ্ঠানৰ মাজেৰে আমি দেখিবলৈ পাইছোঁ হিমন্ত বিশ্ব শৰ্মাদেৱ যাক আমি মা কামাখ্যাৰ মানস পুত্ৰ ৰূপে অভিহিত কৰিব পাৰোঁ তেখেতৰ আজি ৰাষ্ট্ৰীয় ৰাষ্ট্ৰৰ ৰাজনীতিৰ আকাশত এক উজ্জ্বল নক্ষত্ৰ কেৱল অসমৰ ৰাজনীতিত নহয় ৰাষ্ট্ৰীয় ৰাজনীতিৰ আকাশত এক যেন উজ্জ্বল জ্যোতিষ্ক উজ্জ্বল নক্ষত্ৰ আবিৰ্ভাৱ ঘটিছে উত্থান ঘটিছে তাৰ এক স্পষ্ট ইংগিত আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী মহোদয় আমাৰ জাতিৰ আবেগ আৰু আকাংক্ষাৰ এক প্ৰতীক হিচাপে ৰাজনীতিৰ উত্থান ঘটিছে আৰু আহি থকা সময়তো সকলো প্ৰত্যাহ্বান নেওচি আমাৰ সভ্যতাৰ প্ৰতি অহা যি ভাবুকি প্ৰত্যাহ্বান যি এলান্ধু সকলো আঁতৰাই আমাৰ সভ্যতা সমুজ্জ্বল ৰূপত তেখেতে উপস্থাপন কৰিব পাৰিব সেই আশা জাতিটোৱে কৰিছে মই কবিৰ ভাষাৰে কওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাৰে কওঁ নতুন প্ৰাণৰ ন চকু জুৰি দীপিতি ঢালি দে তাত পুৰণি পৃথিৱী নকৈ চাই লওঁ হে বিনেশাৰী মাত নতুন প্ৰাণৰ নতুন উজ্জ্বল সমুজ্জ্বল দৃষ্টি তেখেতে আমাৰ সভ্যতাক প্ৰদান কৰিব তেনেকুৱা বিশ্বাস আজি জাতিটোৱে কৰিছে সৰ্বস্তৰৰ আৰু তেখেতৰ যি দূৰদৰ্শিতা আজিৰ যে আয়োজন তাৰ মাজত আমি দেখিবলৈ পাইছোঁ তাত বিনিয়োগকাৰী আছে আহি থকা সময়ত আমাৰ উদ্যোগীকৰণৰ নতুন মাত্ৰা আমাক প্ৰদান কৰিব আৰু সেই দূৰদৰ্শী দৃষ্টিভংগীৰে আজি তেখেতে উদ্যোগপতিসকলক নিমন্ত্ৰণ কৰিছে বিদেশী বিনিয়োগ আমাক লাগিব সেই দৃষ্টি প্ৰতিফলিত হৈছে আৰু গোটেই ৰাষ্ট্ৰীয় যি আজি ৰাষ্ট্ৰীয় নেতাসকলৰ যে সমাহাৰ ঘটিছে আজি আৰু তাৰ মাজত আজি ধ্ৰুৱতৰাৰ দৰে জিলিকি আছে অসমৰ গৌৰৱ হিমন্ত বিশ্ব শৰ্মাদেৱ সঁচাকৈয়ে এই গৌৰৱৰ প্ৰত্যেকজন অসমবাসীৰ কাৰণে বিজেপিৰ কাৰণে নহয় প্ৰত্যেকজন অসমবাসীৰ কাৰণে আজি এক সোণালী ক্ষণ এই গৌৰৱৰ মুহূৰ্ত
হয় ৰিন্তু গোস্বামী নিশ্চিতভাৱে যে আমি দেখিছোঁ যে পলিটিচিয়ানছ ঠিক আছে 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডিফেন্স মিনিষ্টাৰ US এম্বেচেডাৰ প্লাছ বিজনেছ কমিউনিটি আদানীকে ধৰি জিন্দাল 15গৰাকীতকৈ অধিক উদ্যোগপতি উপস্থিত তাৰপিছত আম্বানী বা নোয়েল টাটাই কৈছে আমি আহি আছোঁ মানে এই বস্তুটোৱে কি এটা বাৰ্তা দিছে বুলি আপুনি ভাবে আজিৰ এই শপত গ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে জনসাধাৰণৰ আশা প্ৰত্যাশা আৰু প্ৰত্যাহ্বান চৰকাৰখনৰ ওপৰত থাকিব কিন্তু আজিৰ শপত গ্ৰহণ অনুষ্ঠানৰ যি দৃশ্য সেই দৃশ্য চাই পেলাই এটা কথা আমাৰ অনুভৱ হয় যে অসমে আকৌ এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে আৰু এই যিটো নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই কথাৰ প্ৰমাণ ইতিমধ্যে বিগত 5 বছৰত অসমৰ মানুহে দেখিছে যোগাযোগ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা আমাৰ বিনিয়োগৰ ক্ষেত্ৰত এটা নতুন দিগন্তৰ সৃষ্টি হোৱা কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে ভাৰতবৰ্ষৰ কেবিনেটৰ 8জনকৈ মন্ত্ৰী 22জনকৈ 20জন মুখ্যমন্ত্ৰী এই সকল মানুহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ওপৰত আস্থা আৰু বিশ্বাস ৰখা কথাটোৱে এটা কথা প্ৰমাণ কৰে যে অসম আজিৰ তাৰিখত ভাৰতবৰ্ষৰ মূল খণ্ডৰ পৰা পৃথক হৈ থকা এখন ৰাজ্য নহয় ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ পৰা আমি কম্পিট কৰিব পৰা এখন ৰাজ্যলৈ আমি পৰিণত হৈছোঁ অনাগত দিনত এই উদ্যোগপতিসকল যে আহিছে ই আমাৰ কাৰণে আটাইতকৈ সুখৰ খবৰ যে অসমত যিটো মূলধন যিটো আহিব বা উদ্যোগৰ যিটো ধাৰা এই ধাৰাটো মই ভাবোঁ যথেষ্টভাৱে বৃদ্ধি পাব আৰু সামগ্ৰিকভাৱে ৰাজ্যখনে অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এইটো প্ৰথম পদক্ষেপ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিধানত যিহেতু তেখেতক মই ছাত্ৰ অৱস্থাৰ পৰাই জানো হিমন্ত বিশ্ব শৰ্মাৰ অভিধানত কেতিয়াও নহ'ব নোৱাৰোঁ কৰিব নোৱাৰিম এই ধৰণৰ কথাবিলাক নাই আমি কৰিব পাৰিম আগবাঢ়ি যাব পাৰিম এই কথাবিলাক আছে গতিকে মই ভাবোঁ এইটো এটা আমাৰ খুব এটা নতুন আৰম্ভণি আৰু এই প্ৰত্যাহ্বান আজি অসমত শান্তিৰ পৰিৱেশ আছে আমি যিকোনো পৰ্যায়লৈ যাব পৰা আমাৰ দক্ষতা থকা ল'ৰা ছোৱালী হ'ল গতিকে আমি সেইকাৰণে আগবাঢ়ি যাবলৈ প্ৰণালীবদ্ধভাৱে জাতি হিচাপে ৰাজ্য হিচাপে আগবাঢ়ি যাবলৈ মই ভাবোঁ এইটোৱে আমাৰ আটাইতকৈ ডাঙৰ সুযোগ আৰু এই সুযোগটো আমি সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰহণ কৰা উচিত হয় ৰিণ্টুৱে কোৱা নিচিনাকৈ বিজন মহাজন যে অসমত শান্তি আহিলে তাৰপিছত ক'ৰবাত নহয় ক'ৰবাত উদ্যোগপতিসকলে কনফিডেন্স পাইছে যে এইখন চৰকাৰত বা এই ৰাজ্যখনত বিজনেছ কৰাৰ এটা ভাল পৰিৱেশ আছে আজি হয়তো প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন মুখ্যমন্ত্ৰীবিলাকে দেখি আছে যে কেনেধৰণে গ্ৰথটো আগলৈ গৈছে এই সমগ্ৰ বস্তুবিলাক দেখি হয়তো আপোনাৰ দৃষ্টিত আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানটো কেনেধৰণে ব্যাখ্যা কৰিব মানে আসাম হেজ বিকাম দ্য কাইনচিয়ৰ অফ অল আইজ এবছলিউটলি সেইটো কিয় কেনেকৈ হ'ব পাইছে ৰাজনৈতিক প্ৰেক্ষাপটত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে আৰু বিভিন্ন ৰাজনৈতিক নেতা ভাৰতীয় জনতা পাৰ্টীৰ ইত্যাদি ইত্যাদি ই কি সূচায় যে যিখন প্ৰেক্ষাপট সৰ্বভাৰতীয় ক্ষেত্ৰত তাত অসম সুপ্ৰতিষ্ঠিত সেইটো কাহানিও হোৱা নাছিলে প্ৰথমবাৰৰ বাবে হৈছে দ্বিতীয় কথাটো হৈছে এই যে উদ্যোগপতিসকল আহিছে 15জন নে 16জন ই কি সূচায় যে অসমত বিনিয়োগৰ আজিৰ তাৰিখত সম্পূৰ্ণ ব্যৱস্থাপনা গঢ়ি উঠিছে এইটো কিদৰে হৈছে যিহেতু আগে এক্সট্ৰিমিষ্ট ইণ্টাৰেষ্টেড আছিল এই চৰকাৰৰ যিদৰে কাৰ্যকৰিতা তাক দমনৰ ক্ষেত্ৰত তাৰ জৰিয়তে আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে 16জনকৈ সৰ্বভাৰতীয় স্তৰৰ উদ্যোগপতি আহি এই সোৱেৰিং ইন চেৰিমনীটোত উপস্থিত হৈছে ই কি সূচায় যে আহি থকা দিনবিলাকত বিনিয়োগৰ যি পৰিস্থিতি অসমত সি আৰু উন্নত মানদণ্ডৰ হ'ব তাতোকৈ ডাঙৰ কথা যেতিয়া ভাৰতবৰ্ষত ৰিপাব্লিক ডে পেৰেড হয় ইত্যাদি ইত্যাদি তাত আমেৰিকান এম্বেচেডাৰজন উপস্থিত থাকে কিন্তু আজি আমেৰিকান এম্বেচেডাৰজন এখন ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শপত লোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি কি বাতৰি দিছে সেইটো সহজেই অনুমেয় সেইবাবে
ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মাজত আজি সকলো দিশৰ পৰা অসম আজি এখন আগৰণুৱা ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হৈছে আৰু তাৰ বাবে নিশ্চিতভাৱে সবল নেতৃত্ব হেমন্ত বিশ্ব শৰ্মাৰ তাক মানিবই লাগিব আৰু আটাইতকৈ ডাঙৰ কথা ৰাজনৈতিক প্ৰেক্ষাপটত অসম এখন অগ্ৰণী ৰাজ্য তাৰ লগতে বিনিয়োগৰ ক্ষেত্ৰত আজি শান্তিৰ পৰিৱেশ তাৰ বাবে এই 5 বছৰত যি বিনিয়োগ হ'ল যি উন্নতি হ'ল সেই উন্নতি আৰু ধাৱমান হ'ব আৰু নিশ্চিতভাৱে এই উদ্যোগপতিসকলৰ অংশগ্ৰহণে তাকেই সূচায় মই দিলীপ চন্দন মই আপোনাৰ পৰা জানিব বিচাৰিম যে এই আজি যি অনুষ্ঠান বিজন মহাজন বা বাকী কেইজন যি পেনেলিষ্টে কৈ যোৱা নিচিনাকৈ ইয়াত আপোনাৰ দৃষ্টিত ইয়াত আপুনি কি দেখিছে সবল নেতৃত্বই এটা বেলেগ ধৰণৰ মাত্ৰা প্ৰদান কৰিছে গোটেই অসমৰ ৰাজ্যখনক হয় আপুনি যি কেইগৰাকী বক্তাই ক'লে সকলোৱে সুন্দৰকৈ ব্যাখ্যা কৰিছে মই একেধৰণে ক'ব খোজোঁ অসমত আমি পূৰ্বতে ঐতিহাসিক দিন বুলি বহুকেইটা দিনক অভিহিত কৰিছোঁ কিন্তু আজিৰ দিনটো প্ৰকৃতাৰ্থত এটা ঐতিহাসিক দিন হৈছে আৰু আমি সকলোৱে দেখিলোঁ যে এনেধৰণৰ অভূতপূৰ্ব এটা সমাৰোহ গোটেই দেশৰ আৰু বিদেশৰ উদ্যোগপতি ৰাজনীতিকৰ পৰা আদি কৰি সকলোবিলাক আহিল আজি ইমানখিনি মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী এনেকৈ একেলগে অংশগ্ৰহণ কৰা কোনো ধৰণৰ আমি শপত গ্ৰহণ অনুষ্ঠান আগতে দেখা নাই বিগত আমি প্ৰায় 8-9টা নিৰ্বাচন দেখিলোঁ গতিকে এইবিলাকে কি হৈছে যে গোটেই ভাৰতবৰ্ষত দৃষ্টি নিবদ্ধ এক ধৰণে যে অসমৰ ওপৰত হৈ আছে সেই কথাটো প্ৰমাণ কৰিলে কেইদিনমান আগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ অনুষ্ঠানৰ আশে-পাশে তেখেতে কৈছিলে অসম মডেলৰ কথা কৈছিলে এইবিলাকৰ যথেষ্ট গুৰুত্ব আছে আৰু এই গোটেইবিলাক যে ৰাজনৈতিক নেতা আহি পেলাই ইয়াত গোট খাইছে কিয় গোট খাইছে সকলোৰে এটা অসমৰ প্ৰতি এটা আস্থা আছে আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে তেখেতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা সবল নেতৃত্বৰ এটা চিনাকি দিব পাৰিছে আৰু এই চিনাকিটো যোৱা 5টা বছৰত গজগজীয়া হৈছিলে এতিয়া আকৌ সকলোৱে ভাবিছে যে অসমৰ সমান্তৰালভাৱে অসমৰ যিটো মডেল সেই মডেলটোক হয়তো ইটো সিটো সালসলনি কৰিব লগা হ'ব পাৰে কিছুমান তাৰ জৰিয়তে কিন্তু সমগ্ৰ ভাৰতবৰ্ষকে উপকৃত কৰিব পৰা বহুখিনি দিশৰ সম্ভাৱনাৰ কথা তেখেতসকলে লক্ষ্য কৰিছে সেইকাৰণে মই ভাবোঁ আৰু এই ক্ষেত্ৰত অকণমান ক'বলৈ অকণমান এনেকুৱা হয় কথাটো যে বিজেপিত আচলতে তেনেকুৱা কোনো ব্যক্তি বিশেষৰ কোনো ৰাজনীতিৰ কথা স্থান নাথাকে কিন্তু এই শেহতীয়া নিৰ্বাচনটোকে আদি কৰি শেহতীয়া যিটো ৰাজনৈতিক নেতৃত্বৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ অগতানুগতিক ধৰণৰ এটা নেতৃত্ব প্ৰদান কৰিব পাৰিছে বুলি আমি লক্ষ্য কৰিছোঁ আৰু ইয়ে ভৱিষ্যতৰ দিনবিলাকত অসমক সাৰ্বিক ৰূপত সকলো দিশতে যে আগবঢ়াই নিয়াৰ এটা পথ যে সুচল কৰিব তাত সন্দেহ কৰিবলগীয়া নাই যেন লাগে ভূপেন বৰ্ত মই ভাবোঁ যে যোৱা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ নেতৃত্বৰ যিটো পাৰদৰ্শিতা সেই পাৰদৰ্শিতা খুব সুন্দৰকৈ দেখুৱাইছে আৰু সেই পাৰদৰ্শিতা বা তেখেতে যি ধৰণে দেখুৱালে তেখেতৰ নেতৃত্বৰ সবলতা বা সক্ষমতা তাৰ ভিত্তিতে আজি সমগ্ৰ দেশ বিদেশৰো ৰাষ্ট্ৰদূতে আহি পেলাই যে ইয়াত অংশগ্ৰহণ কৰিছে সেইটোৱে এটা এণ্ডৰ্ছমেণ্ট বা সেইটোৱে বুজাইছে যে সমগ্ৰ দেশবাসীৰ বা সকলোৰে তেওঁৰ নেতৃত্বৰ ওপৰত আস্থা আছে যে এই মানুহজনে এই কামখিনি কৰিব পাৰিব যে ফেক পলিটিকেল প্ৰমিছ বা ফেক পলিটিচিয়ানৰ কথাটো নহয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো কৰিব বিচাৰে কৰে আৰু তেওঁ জাতিটোৰ ষ্টেটখনৰ কাৰণে তেওঁ যিখিনি যোৱা 5টা বছৰত কৰিছে সেইখিনিয়ে তেওঁ প্ৰমাণ কৰি দিছে যে তেওঁ সঁচাকৈয়ে দেশখনক বা জাতিটোক ভাল পায় বা দেশখনৰ হকে কাম কৰিব বিচাৰিছে মই এটা কথা ভাবোঁ যে ভাৰতীয় এই যিটো আমি ঐতিহাসিক বিজয় এই নিৰ্বাচনটোত পাইছোঁ সেইটো দুটা কথা সংপৃক্ত হৈছে এটাক কিন্তু এটাৰ পৰা বাদ দি আমি চাব নোৱাৰোঁ ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি আদৰ্শ প্ৰতিশ্ৰুতি সেই সুৰক্ষা আৰু বিকাশ এই দুইটাৰ কথা আছে তাৰ লগতে সংপৃক্ত হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ সবলতা এই প্ৰতিশ্ৰুতিখিনি তেতিয়াহে ৰূপায়িত হ'ব যদি এজন সবল নেতৃত্ব থাকে তেতিয়াহ'লে হ'ব সকলোৰে আস্থা আৰু বিশ্বাস আছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 5টা বছৰত যিখিনি কৰি দেখুৱাইছে তাৰ ভিত্তিত সকলোৱে তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰিছে যে যি জাতিটোৰ সুৰক্ষা আৰু বিকাশৰ কাৰণে যি প্ৰতিশ্ৰুতি দিছে এইখন চৰকাৰে এই দলটোৱে সেইখিনি তেওঁ ৰূপায়ণ কৰিব পাৰিব আৰু সেই আস্থা আৰু বিশ্বাস থকা কাৰণে আজি ঐতিহাসিক বিজয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষত জনতাই দিছে হয় প্ৰভু ঈশ্বৰ মই আপোনাৰ পৰা জানিব বিচাৰিম যে এই মুহূৰ্তত যদি মই আপোনাক সোধোঁ যে আপুনি মুখ্যমন্ত্ৰীগৰাকীক কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব বিচাৰিব ৰাজ্যখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত হয় বিশেষকৈ সাহিত্য সংস্কৃতি আৰু সমাজৰ উন্নতিৰ কথা
তেখেতে ইতিমধ্যে ভাবিছে আৰু তাক হাতে কামে কৰি নিছে আৰু আমি ভাবিছোঁ অদূৰ ভৱিষ্যতে তেখেতে সেইখিনি কথাত বেছি গুৰুত্ব দিব লাগিব। বিশেষকৈ আমাৰ যিটো বিদেশী সমস্যা, এই সমস্যাটোৰ কথাত তেখেতে অধিক গুৰুত্ব দিব লাগিব। আমাৰ ইয়াত ধৰ্মৰ কথা নাই, যি ধৰ্মৰ মানুহেই নহওক, বিদেশী গতিকে সেই বিদেশী মুক্ত কৰিলেহে অসমৰ সমাজখন সুৰক্ষিত হ'ব। এইটো এটা তেখেতৰ বিশেষ দায়িত্ব বুলি আমি ভাবোঁ। আৰু দ্বিতীয়তে আমাৰ যিখিনি তেখেতে সামাজিকভাৱে উন্নতি কৰিছে, এতিয়া আমি ক'বই লাগিব। আমাৰ উত্তৰ গুৱাহাটীৰ পৰা আগতে আমি যেতিয়া ফাঁচী বজাৰ পাণবজাৰলৈ যাওঁ, মূল শৰাইঘাট দলঙেদি 1 ঘণ্টাৰ ওপৰত লাগে। এতিয়া এই নতুন ব্ৰিজখনৰ ওপৰেদি যেতিয়া আমি গৈছোঁ, মাত্ৰ 5 মিনিট সময় লাগিছে। তেখেতে ইমান ক্ষিপ্ৰভাৱে যিটো উন্নতিৰ ব্যৱস্থা কৰিলে, গতিকে এনেকৈ অসমত যিখিনি সেতু ৰচনা কৰা হৈছে, গোটেইখিনি যদি তেখেতে এনেকৈ তাক সুন্দৰকৈ মানে সেই সেতুকেইখন খুব ক্ষিপ্ৰভাৱে তাক মানে সজাই তোলে, তেতিয়াহ'লে অসমৰ জনতাই আজি বিশ্বায়নৰ যুগত এতিয়া আকৌ ডাঙৰ সুযোগ পাব। তাৰে অন্যতম মাজুলীৰ দলং দুখন। সেই দলং দুখনো আমি ভাবোঁ উত্তৰ গুৱাহাটীৰ নিচিনাকৈ ক্ষিপ্ৰতাৰে আমাক মানে আগবঢ়াই দিব লাগে। কাৰণ আজিৰ মানুহ নাহৰগুটি যুগৰ মানুহ নহয়। আজিৰ মানুহৰ বিশ্বৰ লগত সম্বন্ধ থাকিবই লাগিব, আৰু মাজুলী মানুহ তাৰ পৰা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে। বহুতে কেতিয়াবা কয় মাজুলী চাবলৈ যাওঁতে তাৰ যিটো সুদৃশ্য পৰিৱেশ আছে, নাৱেৰে ভাল বা জাহাজেৰে ভাল, কিন্তু মাজুলীখন কেৱল কাজিৰঙাৰ দৃষ্টিৰে চালে নহ'ব। কাৰণ মাজুলীৰ জনসাধাৰণৰ বিশ্বৰ লগত সম্বন্ধ আছে, আৰু এই সম্বন্ধ ৰক্ষাৰ কাৰণে মাজুলীত সেতু লাগিবই, অৰ্থাৎ দলং লাগিবই। মাজুলীত তেনেকুৱা প্ৰযুক্তিবিদ্যাৰ উপাদানবিলাক লাগিবই, নহ'লে মাজুলী মানুহ বিশ্বৰ পৰা বিচ্ছিন্ন হৈ থাকিব। সেয়ে আমি আজি ক'ব খোজোঁ, অসমত যিমান তেখেতে সেতু ৰচনা কৰিছে, দলং নিৰ্মাণ কৰিছে, মাজুলীৰ দলংকেইখনৰ লগতে বাকীকেইখনো তেনেকৈ ক্ষিপ্ৰতাৰে আগবঢ়াই নিব লাগে। আৰু আমি আজি আপোনালোকৰ এই ষ্টুডিঅ'ৰ পৰাই আমি জনাবলৈ বিচাৰিছোঁ যে মাজুলীৰ দলং দুখন কমেও 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগে। আৰু তাৰ উপৰি আমি আকৌ কৈছোঁ, বিদেশী সমস্যাটো সমাধানৰ ক্ষেত্ৰত তেখেতে অধিক গুৰুত্ব দিবই লাগিব। যিটো আমাৰ কাঁটাতাৰৰ বেৰ আছে, তাক নজৰ ৰাখিবই লাগিব। আৰু কোনো যাতে বিদেশীয়ালৈ নাহে, ধৰ্মৰ নামত বিভাগ কৰিব নালাগে, বিদেশী। আৰু তেনেকৈ সত্ৰ সমাজক তেখেতে ইতিমধ্যে সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছেই, কিন্তু ইয়াৰ উপৰিও সত্ৰ সমাজ কেনেকৈ সুৰক্ষিত হ'ব পাৰে তাৰ প্ৰতিও তেখেতে আৰু দৃষ্টি দিব লাগিব। আৰু যাতে কোনো কাৰণতে হতাশগ্ৰস্ত হৈ সংস্কৃতিৰ পৰা কোনো যাতে ওলাই নাযায়। তেনেকৈ আমাৰ গোটেই সমাজখনৰ কথা, আমাৰ যি ধৰ্ম অনুষ্ঠানেই নহওক, সকলো অনুষ্ঠানক সুৰক্ষিত প্ৰদান কৰিব লাগিব। তাৰ উপৰি আমি আকৌ কৈছোঁ, শিক্ষাৰ ক্ষেত্ৰত আমি যাতে সকলো প্ৰকাৰে আগবাঢ়ি যাব পাৰোঁ, তাৰ প্ৰতিও তেখেতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যাতে আমি কোনো কাৰণতে হতাশগ্ৰস্ত মনোভাৱ আমি গ্ৰহণ কৰিব নালাগে। আৰু আমি আশা কৰিছোঁ এইগৰাকী কৰ্মঠ মুখ্যমন্ত্ৰীৰ যোগেদি আমাৰ অসমৰ সমাজখন সৰ্বপ্ৰকাৰে সুৰক্ষিত হ'ব। হয়, আপোনাৰ লগত কথা পাতিলে সদায় মই আপ্লুত হওঁ বা বিৰাট ভাল লাগে, কাৰণ আপোনাৰ খুব চিন্তাবিলাক আধুনিক চিন্তা, মডাৰ্ণ চিন্তা। আপুনি যেনেকৈ ক'লে যে আমি মাজুলীক কেৱল মাজুলীৰ দৃষ্টিৰে চালে নহ'ব, কাজিৰঙাৰ দৃষ্টিৰে চালে নহ'ব, আমাক সেইটো লাগিব, কানেক্টিভিটি লাগিব, আমাক মডাৰ্ণ টেকন'লজি লাগিব। চ' খুব ইনস্পায়াৰিং। আপুনি সদায় মানুহক অনুপ্ৰাণিত কৰে, আৰু মই ভাবোঁ আজি আমাৰ দৰ্শককো আপুনি যথেষ্ট, মই অনুপ্ৰাণিত হৈছোঁ, আৰু মই ভাবোঁ প্ৰতিগৰাকী আমাৰ ইয়াত থকা পেনেলিষ্টেও যথেষ্ট গুৰুত্ব সহকাৰে বা আপ্লুত হৈছে আপোনাৰ মন্তব্যক। মই ৰিণ্টু, মই যদি আপোনাক সোধোঁ, আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হাউ উইল ইউ ডিছক্ৰাইব, কেনেধৰণে আপুনি তেওঁক ডিফাইন কৰিব বা ডেছক্ৰাইব কৰিব? প্ৰথম কথা হ'ল, তেওঁ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ
গোটেই পৰিস্থিতি আৰু ইয়াৰ জাতি জনগোষ্ঠীবিলাকৰ মাজত কি আকাংক্ষা আছে এই কথাবিলাক তেওঁ খুব ভালকৈ জানে আৰু তেওঁ যিটো দূৰদৰ্শিতা ইজ এ ভিছনেৰী লিডাৰ মই সদায় কওঁ যে তেওঁৰ যিটো ভিছন এই ভিছনটো বহুত ডাঙৰ আৰু এই কথাবিলাক তেওঁৰ কামত প্ৰতিফলিত হৈছে সেইকাৰণে ভাৰতবৰ্ষতে তেওঁক আজি সকলোৱে চিনি পায় ৰাজনীতি বহুত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছে কিন্তু অসমৰ দৰে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক সৰ্বভাৰতীয় পৰ্যায়ত যে স্বীকৃতি দিয়া হৈছে বা সৰ্বভাৰতীয় পৰ্যায়ত তেখেতৰ নাম আহে আৰু কেন্দ্ৰীয় নেতৃত্বও তেওঁ ল'ব পৰাৰ কথা ভাৰতবৰ্ষৰ মানুহে আজি স্বীকাৰ কৰে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যলৈ আপুনি যাওক তাত প্ৰথম প্ৰশ্নটো আহে যে আপোনালোকৰ তাত মামা আছে মামাই এইখিনি কাম কৰিছে এইখিনি কথা কৈছে ভাৰতবৰ্ষৰ মানুহে এই খবৰটো ৰাখিছে এই কথাটো কিহৰ কাৰণে হৈছে এই কথাটো এইকাৰণেই হৈছে তেওঁৰ যিটো দূৰদৃষ্টি এই দূৰদৃষ্টি বা তেওঁ অসমখন বা উত্তৰ পূৰ্বাঞ্চলৰ যি সমস্যা এই সমস্যাখিনি খুব ভালকৈ জানে আৰু তেওঁৰ যিটো ভিছন সেইটো মই ভাবোঁ বহুত ডাঙৰ গতিকে এইখিনি কথা আমি যোগাযোগৰ ক্ষেত্ৰতে হওক উদ্যোগীকৰণৰ ক্ষেত্ৰতে হওক বা বাহিৰৰ পৰা আজি যিসকল আহিছে উদ্যোগপতি সেইসকলে অসমত বিনিয়োগ কৰিবলৈ কিয় আগবাঢ়ি আহিছে তাৰ দুটা কাৰণ আছে এটা কথা হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নেতৃত্ব সেই নেতৃত্বত তেওঁলোকে এইটো কথা অনুভৱ কৰে যে অসমত এতিয়া শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে দ্বিতীয় কথাটো ভাবে যে আজিৰ তাৰিখত বিশ্বৰ অৰ্থনীতিৰ যি অৱস্থা সেই অৱস্থাৰ লগত প্ৰত্যাহ্বান কৰিবলৈ হ'লে ভাৰতবৰ্ষ বা ভাৰতবৰ্ষত অসমেই একমাত্ৰ ৰাজ্য যি দক্ষিণ পূব এছিয়াৰ লগত আমি এটা সংযোগ স্থাপন কৰিব পাৰোঁ আৰু দক্ষিণ পূব এছিয়াৰ বজাৰখন বা দক্ষিণ পূব এছিয়াক লৈ যি সম্ভাৱনা আছে এই কথাবিলাক কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানে আৰু সেই দৃষ্টিকোণৰ পৰা আৰু মই ভাবোঁ এটা তেওঁৰ বিজ্ঞানসন্মত মন আছে তেওঁৰ এটা লজিকেল থিংকিং আছে আৰু অসমক কেনেকৈ আগবাঢ়িব লৈ যাব পাৰি তাৰ বাবে তেওঁৰ এটা ৰোড মেপ আছে জ্ঞানেন বৰ্মনৰ ওচৰলৈ যাব বিচাৰিছোঁ জ্ঞানেন বৰ্মন আপোনাৰ দৃষ্টিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নতুন অসমৰ খনিকৰ বুলি আমি অভিহিত কৰিব পাৰোঁ দ্য আৰ্কিটেক্ট অফ নিউ আছাম আনন্দৰাম ঢেকিয়াল ফুকনে যিখন অসমৰ কাৰণে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে সেই অসমখন হিমন্ত বিশ্ব শৰ্মাদেৱৰ দৃষ্টিত আমাৰ সন্মুখত পৰিলক্ষিত হৈছে সেই ভিজন তেখেতে আমাৰ সন্মুখত দাঙি ধৰিছে এখন ঐশ্বৰ্যশালী আৰু সুৰক্ষিত অসমৰ এক ভিজন আৰু আহি থকা সময়ত আমি গভীৰভাৱে জাতিটো আশাবাদী যে সেই ভিজন সাৰ্থক হ'ব আৰু সাৰ্থক কৰাৰ দিশত যি প্ৰবল আত্মবিশ্বাস জাতিৰ সন্মুখতে প্ৰবল আত্মবিশ্বাস জগাই তুলিছে অসমীয়া জাতিসত্তা এটা ক্ষুদ্ৰ জাতিসত্তা অস্তিত্বৰ সংকটত পৰা এক জাতিসত্তা কিন্তু সেই জাতিৰ বুকুটো এক প্ৰচণ্ড আত্মবিশ্বাস জাগ্ৰত কৰিব যদি কোনোবাই পাৰিছে হিমন্ত বিশ্ব শৰ্মাদেৱে পাৰিছে উন্নয়নৰ ক্ষেত্ৰতে সংস্থাপনৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে এক ঐশ্বৰ্যশালী অসমৰ যি ৰূপৰেখা আমি দেখিবলৈ পাইছোঁ মই ভাবোঁ আহি থকা সময়ত হিমন্ত বিশ্ব শৰ্মাদেৱে সকলো ক্ষেত্ৰতে সেইবোৰৰ সাৰ্থক ৰূপায়ণ কৰি আমাক সেই অসমক দেশৰ আগশাৰীৰ এখন ৰাজ্যৰূপে প্ৰতিষ্ঠিত কৰিব সেই বিষয়ে আমি গভীৰভাৱে আশাবাদী এই দিশত যথেষ্ট কৰণীয় আছে এতিয়াও আমাৰ আজি পূৰ্ববংগীয় যি শক্তি আমি মাটি তেওঁলোকৰ হাতলৈকে গুচি গৈছে আজি চৰকাৰে উদ্ধাৰ কৰিছে কিন্তু আমি মনত ৰাখিব লাগিব যে এই দিশত কিন্তু ভালেখিনি কৰণীয় এতিয়াও বাকী আছে তেখেতে এটা শক্তিৰ আৰম্ভণি কৰিছে প্ৰায় 60 লক্ষ বিঘা ভূমি বেদখল হৈ আছে এই হিমালয়ান টাস্ক আৰু বহুতে সাহস নকৰা নাছিলে গৰুহুটিৰ মাটি উদ্ধাৰ কৰিবলৈ কোনেও সাহস কৰা নাছিলে কিন্তু সেই সংকল্প সেই সাহস হিমন্ত বিশ্ব শৰ্মাদেৱে দেখুৱাইছে গতিকে মই ভাবোঁ আহি থকা সময়ত যি নিবনুৱা সংস্থাপনৰ ৰূপৰেখা তেখেতে দাঙি ধৰিছে উদ্যোগীকৰণৰ যিটো ইংলেণ্ডৰ এটা সময়ত যিটো গ্লৰিয়াছ ৰিভলিউশ্যন হৈছিলে আৰু মই ভাবোঁ অসমতো আজি তেনেকুৱা এক নৱজাগৰণৰ দিশত শিক্ষাৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত খিলঞ্জীয়া ঐতিহ্য সংস্কৃতি সুৰক্ষাৰ দিশত মই ভাবোঁ এক ৰেনেছা এক নতুন অসম এক নৱজাগৰণৰ সূত্ৰপাত অসমত হ'বলৈ গৈ আছে কেৱল ৰাজনৈতিক ক্ষেত্ৰত নহয় মই ৰাজনৈতিক দৃষ্টিভংগীৰে সকলোখিনি কথা নাচাওঁ সাহিত্য সংস্কৃতি অৰ্থনীতি সকলো দিশত আমাৰ অৰ্থনীতি আজি বহুত পৰিমাণে পূৰ্ববংগীয় হাতলৈকে গুচি গৈছে সেই প্ৰত্যাহ্বান এই চৰকাৰৰ থাকিব যে কেনেকৈ আমাৰ খিলঞ্জীয়া মানুহৰ হাতত থাকে সেই প্ৰত্যাহ্বান থাকিব মই ভাবোঁ সেই প্ৰত্যাহ্বান নেওচি সুৰক্ষা কৱচ জাতিটোক তেখেতে পিন্ধাব পাৰিব বিজন মহাজন
ইয়াৰ আটাইতকৈ ডাঙৰ কথা চৰি মানে তেওঁ কৈছে যে আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম নো টু ৱেজ এবাউট ইট খালি ইয়াত প্ৰধান কথাটো হৈছে আমি এনে কথোপকথনত কওঁ যে আপুনি দিনটোত কিমান দেৰি শুৱে কিমান দেৰি কাম কৰে সেইটো কিন্তু মাননীয় মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত সেইটো তেখেতে 24 ঘণ্টাত 48 ঘণ্টা কাম কৰিব পাৰে সেই এটা ব্যতিক্ৰম সেইটো কাৰো তাত নাই কোনো নেতৃত্বৰ ভাৰতবৰ্ষৰ আন প্ৰান্তত নাই মানে মুখ্যমন্ত্ৰীবিলাকৰ ক্ষেত্ৰত 24 ঘণ্টাত 48 ঘণ্টাৰ লেখীয়া কাম কৰিব পৰা এজনেই মুখ্যমন্ত্ৰী সেইজন হেমন্ত বিশ্ব শৰ্মা দ্বিতীয় কথাটো হৈছে এইবাৰ বিভিন্ন কাৰণ আছে এই অভূতপূৰ্ব সাফল্যৰ বাবে হাষ্টিংছত কিন্তু তাৰ প্ৰধান কথাটো হৈছে অসমীয়া থলুৱা অসমীয়াৰ সুৰক্ষা অসমত বসবাস কৰি থকা সমূহ থলুৱা জাতি জনগোষ্ঠীয় লোকৰ সুৰক্ষা জাতি ধৰ্ম ভাষা নিৰ্বিশেষে তাত অসমীয়া মুছলমানো ইনক্লুচিভ আৰু তাৰ লগতে ভাৰতবৰ্ষৰ আন প্ৰান্তৰ পৰা আহি ইয়াত বসবাস কৰি থকা ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ কাৰণে তেখেতে যিখিনি কৰিলে আৰু পূৰ্ববংগীয় মূলৰ ইছলাম ধৰ্মীয় লোকসকলৰ যিটো টিঘিল হিলনি আছিল তাক বন্ধ কৰিবলৈ পাৰিলে আৰু সেইবাবেই এই অভূতপূৰ্ব সাফল্য এই সাফল্যৰ যি বৰ্ণিল যাত্ৰা সি যাতে 5 বছৰত আৰু ঘনীভূত হয় ৰাইজে বিচাৰিছে আৰু এইটো কৰিবও আৰু তাৰ পিছত ইয়াৰ পিছত চাগে বিৰোধী নাথাকিবই কোৱা অনুচিত কিন্তু ক'বলৈ মই বাধ্য হৈ গ'লোঁ আৰু এটা কথা ক'বই লাগিব তেওঁ শুই থাকোঁতেও চাগে ভাবি থাকে মন আৰু বিবেকে কাম কৰি থাকে এনে ব্যক্তি কিন্তু এটা বায়'লজিকেল অণ্ডাৰ আৰু দীৰ্ঘায়ু হওক সবল থাকক সুস্থ থাকক মানসিকভাৱেও শাৰীৰিকভাৱেও আৰু এটা কথা তেখেতৰ কাৰণে ক'ব লাগিব হেমন্ত বিশ্ব শৰ্মা বুলি ক'লে এটা কথা স্পষ্ট স্বচ্ছ আৰু নিকা এজন ব্যক্তি যি কয় হি কেন ডেলিভাৰ সেইটো কিন্তু আন ৰাজনীতিকৰ ক্ষেত্ৰত অতি আপোনাৰ কথা কয় কাম নকৰে কিন্তু হেমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত সেইটো একেবাৰে নিত্য নৈমিত্তিক এটা হেবিটত পৰিণত হৈছে তাতোকৈ ডাঙৰ কথা হেমন্ত বিশ্ব শৰ্মা ইজ এ মেন who is efficient in multitasking at one point of time আৰু সেইবাবে তেওঁ ধন্যবাদৰ পাত্ৰ আৰু আজিৰ এই অভূতপূৰ্ব সাফল্য তেওঁৰ সেই নেতৃত্বৰ বাবে that he can do multitasking দিলীপ চন্দন হিমন্ত বিশ্ব শৰ্মা ইজ এ বৰ্ন লিডাৰ তেওঁক আমি অসম আন্দোলনত যিসকলে তেওঁ ক্লাছ 7ত থাকোঁতে বিশাল জনসভাত তেওঁ যেতিয়া উদাত্ত ভাষণ দিছিল সৰু ল'ৰাই হাফ পেণ্ট পিন্ধা সেই দৃশ্য যাৰ মনত আছে তেখেতসকলে এইটো কথাও নিশ্চয় মনত ৰাখিব যে কলেজ পোৱাৰ পিছতে একেৰাহে তেখেতে যিধৰণে যুৱ নেতৃত্বত এটা এক ধৰণৰ পৰিৱৰ্তন আনিব পাৰিছিল সেইবিলাক কথাৰ নিশ্চয় মূল্য আছে আৰু তেখেতৰ আৰু এটা সুবিধা বা তেখেতৰ ইচ্ছা হয়তো যে নিজকে ৰাজনীতি কৰাৰ বাবে তেওঁ ৰাজনীতিয়ে কৰিম বুলি ঠিক কৰিছিলে আৰু ৰাজনীতি কৰাৰ বাবে যথোপযুক্ত ধৰণে নিজকে প্ৰস্তুত কৰাৰ কাৰণে যিমানখিনি কৰিব লাগে সেইখিনি তেখেতে কৰিছে আৰু যেনে ধৰক তেখেতে ভাৰতবৰ্ষৰ যিসকল উচ্চ শিক্ষিত মুখ্যমন্ত্ৰী আছে তাৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ওপৰৰ ফালে থাকিব তদুপৰি তেখেতে 1996 পৰা 96 চনৰ পৰা 2001 চনলৈ গুৱাহাটী হাইকোৰ্টত তেখেতে ভালকৈ প্ৰেক্টিছ কৰিছে আৰু সেই সময়ত গোটেই তেওঁ আইন কানুন গোটেই কথাবিলাক খুব মনোযোগ দি মানে জানিছে শিকিছে বুজিছে আৰু মনটো লজিকেল হৈ গৈছে সৰ্বোপৰি তেখেতে তাৰ পৰৱৰ্তী সময়ত যেতিয়া তেখেতে বিভিন্ন স্থানত মন্ত্ৰিত্বৰ দায়িত্ব লৈছিলে আপোনাৰ বিত্তমন্ত্ৰীৰ পৰা স্বাস্থ্যমন্ত্ৰীৰ পৰা বিভিন্ন বিভাগত তেখেতে মন্ত্ৰিত্ব লৈছে আৰু সেই মন্ত্ৰিত্ব লৈ সকলোবিলাক চৰকাৰী বিভাগৰ একেবাৰে নথি মানে গুৰি গোষ্ঠী নাৰী নক্ষত্ৰ সকলোবিলাক তেখেতে মাইক্ৰ ডিটেইলছত বুজিবলৈ চেষ্টা কৰিছে আৰু বুজিবলৈ সক্ষম হৈছে গতিকে আমি দেখোঁ যে সাধাৰণতে কি হয় মুখ্যমন্ত্ৰীসকল বৰ আমাৰ যিসকল পূৰ্বৱৰ্তী মুখ্যমন্ত্ৰী আছে তেখেত খুব সৎ হয় জ্ঞানী হয় কিন্তু এক্টিভ তৎপৰ যিটো হ'ব লাগে সেই তৎপৰতাটো সৎ জ্ঞানী হোৱাৰ ওপৰত সেই তৎপৰতাটো বহু সময়ত বহু মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কম দেখা যায় কিন্তু আমি হিমন্ত বিশ্ব শৰ্মাক দেখিছোঁ যে তেখেত তৎপৰ যিটো বিজন দাই কোৱাৰ দৰে ইমান কম হৈ পেলাই ইমান অহোৰাত্ৰি কাম কৰা মানুহ এনেকুৱা খুব কমেই ওলাব আৰু সকলো সময়তে একে সময়তে তেওঁ বিভিন্ন কথা যে ভাবি থাকিব পাৰে এইটো এটা এক্সেপ্টেবল কোৱালিটি হয় এই সকলোবিলাক লৈ পেলাই এডমিনিষ্ট্ৰেশ্যনটো বুজাৰ পিছত এজন মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আৰু বৰ বিশেষ তেখেতৰ কষ্ট নহয় আৰু কাৰণ তেখেতক ব্যুৰ'ক্ৰেটে ঠগিব নোৱাৰে নিজৰ মতে তেওঁ ডিজাইনবিলাক বনাব পাৰে সেই ক্ষেত্ৰত মই ভাবোঁ এতিয়ালৈকে যিমানখিনি সফলতা হৈছে ভৱিষ্যতে আৰু অধিক আমি সফল ৰূপত তেখেতক মই এটা বিৰতি ল'ম কিন্তু তাৰ আগতে একদম ব্ৰিফলি ভূপেন
মোৰ কথাটো যে তেখেতৰ সদিচ্ছা আছে, প্ৰতিটো কথাত তেওঁ সদিচ্ছা দেখুৱাব পাৰে, ৰাজনৈতিক সদিচ্ছাটো ডাঙৰ কথা। দ্বিতীয় কথা, মই আগতেই কৈছিলোঁ যে তেওঁ ৰাজনীতি সততাৰে কৰিছে, সততাটো ৰাজনীতিত সততা আছে, তেওঁ ৰাজনীতিটো মানুহৰ কাৰণে, আৰু সেইবাবে তেওঁ আজি 4টা দশক 5টা দশক জুৰি অসমৰ ৰাইজ যি সংকটত ভুগি আছে, আমাৰ যিটো হাৰত ভয়াৱহ হাৰত জনগাঁথনিৰ পৰিৱৰ্তন হৈ আছে, ভয়াৱহতা পৰিৱৰ্তনৰ যিটো গতি, সেই ভয়াৱহ গতিৰ কথাটো তেওঁ দেখিয়ে আছে। আৰু এগৰাকী শিশু অৱস্থাৰ পৰা তেওঁ এতিয়া যিটো পুৰত হৈ পেলাই এতিয়া মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি 5 বছৰ কাল চলালে, তেওঁ জানে যে অসমৰ এইটোৱে প্ৰধান সমস্যা যে আমাৰ জনগাঁথনি সলনি হৈ কি ভয়াৱহ ৰূপত আমি সংকটৰ ওচৰলৈ গৈছোঁ। 1950তে এখন আইন ৰূপায়ণ কৰিছিল ভাৰত চৰকাৰে, যে 1950 এক্সপালচন এক্ট। গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ হেঁচাত সেই আইনখন কৰিছিল, কিন্তু নেহেৰুৱে সেই আইনখন ৰূপায়ণ কৰিব নিদিছিল, কৰিছিল। তাৰপিছত গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিয়ে কি যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছিল সেইটো জানে। এইবাৰ সুপ্ৰিম কোৰ্টে সেই কথাটো উনুকিয়াই দিয়াৰ লগে লগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই আইনখন সাৰথি কৰি লৈছে, আৰু তেওঁলোকে এই সংকল্প পত্ৰত তেওঁলোকে উল্লেখ কৰিছে। যোৱা কালচোৱাতো তেওঁ সেই আইন অনুসৰি অলপ কাম আৰম্ভ কৰিছিল। এইবাৰ তেখেতে কৈছে যে এই আইনখন প্ৰয়োগ কৰি তেখেতে অনুপ্ৰৱেশকাৰী বহিষ্কৰণৰ কামটো কৰিব। গতিকে তেওঁৰ যিটো সদিচ্ছা, তেওঁ কাকো অসমৰ স্বাৰ্থৰ ক্ষেত্ৰত তেওঁ কিবা আপোচ নকৰাৰ যি মনোভাৱ, সেইটো যোৱা 5 বছৰ দেখুৱাই দিছে কাৰণে এই 5 বছৰৰ বাবে অসমৰ ৰাইজে তেখেতৰ নেতৃত্বত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি ঐতিহাসিক ৰায় দিছে। প্ৰভু ঈশ্বৰক যদি মই পাই আছোঁ, মই আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্যক্তি হিচাপে আপুনি বহু লগ পাইছে, ব্যক্তি হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত অত্যন্ত সাহসী, তেখেত উদাৰমনা ব্যক্তি, তেখেত বিচক্ষণ এগৰাকী চিন্তাশীল ব্যক্তি, আৰু তেখেতে সদায় সমাজৰ উন্নতিৰ কথা চিন্তা কৰে, আৰু যিখিনি কাম হঠাতে আনে কৰিব নোৱাৰে সেইখিনি তেখেতে কৰিব পাৰে। তাৰ পৰিচয় অসমৰ সমাজে ইতিমধ্যে লাভ কৰিছে। বিশেষকৈ সত্ৰৰ যি ভূমি বেদখল আছিল, আজিলৈকে কোনেও মুক্ত কৰিব পৰা নাছিল, কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীদেৱে সেইটো ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু য'ত য'ত ভূমি বেদখল হৈ আছে তাক তেখেতে অত্যন্ত গা জোৰেৰে, মনৰ জোৰেৰে সেইখিনি উচ্ছেদ কৰিছে, আৰু অসমখনত কেনেকৈ বিকাশ হ'ব লাগে অনবৰতে তেখেতে তাৰ চিন্তাত নিমগ্ন হৈ আছে, আৰু তাৰ আমি পৰিচয় আমি সকলোৱে লাভ কৰিছোঁ। হয়, সেইকাৰণে পুনৰ ক'ব খোজোঁ, তেখেত প্ৰগতিশীল, তেখেত সাহসী, তেখেত চিন্তাশীল এগৰাকী মুখ্যমন্ত্ৰী, বিচক্ষণতাৰ পৰিচয় দিয়া মুখ্যমন্ত্ৰী। জ্ঞানেন বৰ্মন, এতিয়া মই যদি আপোনাক সোধোঁ, 3টা ডাঙৰ কাম এই চৰকাৰখনে হাতত লোৱা উচিত, ব্ৰিফলি, খুব সংক্ষেপত ব্ৰিফলি। হয়, চাওক, প্ৰথম কথাটো হ'ল যিটো উদ্যোগীকৰণৰ যিটো এটা প্ৰবাহ তেখেতে অসমত প্ৰবাহিত কৰিছে, সেইটোৱে নতুন মাত্ৰা আহি থকা সময়ত নিশ্চিতভাৱে পাব। ইয়ে সংস্থাপনৰ নতুন বাট মুকলি কৰিব, আৰু আমাৰ যিটো অৰ্থনীতি, কৃষি অৰ্থনীতি, মৎস্য অৰ্থনীতি, এই অৰ্থনীতিৰ গোটেই ক্ষেত্ৰটো আমাৰ খিলঞ্জীয়াৰ হাতত খিলঞ্জীয়াৰ আধিপত্য থকা হ'ব লাগে, তাৰে ৰূপৰেখা তৈয়াৰ হ'ব লাগে, বিদেশী মুদ্ৰা অৰ্জন কৰিব লাগিব আমি, আমাৰ টকাৰ বহিৰ্গমন নহয় অন্তৰ্গমন হ'ব লাগিব ঐশ্বৰ্যশালী অসমৰ স্বাৰ্থত। সেই দিশত শক্তিশালী ব্যৱস্থা আহি থকা সময়ত ৰূপৰেখা চৰকাৰে নিশ্চয় দাঙি ধৰিব ল'ব। ইয়াৰ উপৰিও আমাৰ যিটো বিদেশী অনুপ্ৰৱেশৰ সমস্যা, ওৱান্স ফৰ অল, গোটেই অসমীয়া খিলঞ্জীয়া জাতিসত্তাই বিচাৰিছে যে এইটো লৈ পেলাই আৰু আমি এটা ইছ্যু হৈ থাকিব নালাগে, ওৱান্স ফৰ অল এই বিষয়টো সমাধান হ'ব লাগে, এইটো এটা স্বাভাৱিক এটা কৰ্মত পৰিণত হ'ব লাগে, নিয়মমতে যি আহিছে সকলোখিনি বহিষ্কাৰ হ'ব লাগে, ডিটেকশ্যন, ডিপৰ্টেশ্যন, ডিলিশ্যন এই প্ৰক্ৰিয়াৰ মাজেৰে আহিব লাগে। NRCৰ বিষয় এটা গুৰুত্বপূৰ্ণ বিষয় হৈ আছে, গতিকে এই বিষয়টো আগবাঢ়িব লাগে। আৰু মই ভাবোঁ আহি থকা সময়ত আমাৰ জাতি মাতি ভেটি সুৰক্ষাৰ দিশত যিখিনি কৰণীয় আছে, জনগাঁথনিৰ সুস্থিৰতা, বহুত ব্যৱস্থা লৈছে চৰকাৰে, বাল্য বিবাহ নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা লৈছে, বহু বিবাহ নিয়ন্ত্ৰণৰ ব্যৱস্থা লৈছে, গতিকে মই ভাবোঁ সামাজিক ক্ষেত্ৰতো আজি ড্ৰাগছ নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা লৈছে। মই ভাবোঁ আহি থকা সময়ত অতি তীব্ৰ গতিত এই বিষয়খিনি তেখেতে আগুৱাই নি পেলাই জাতিটো সুৰক্ষা কৱচ পিন্ধোৱাৰ কাম কৰিব। ৰিণ্টু,
খুব ব্ৰিফলি কি কেইটা আপোনাৰ দৃষ্টিত প্ৰায়ৰিটি? প্ৰথম কথা হ'ল যোগাযোগৰ ক্ষেত্ৰত চৰকাৰে যিটো পদক্ষেপ লৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ, এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে সেই ধাৰাবাহিকতা আগবঢ়াই লৈ যাব লাগে আৰু ইয়াক ক্ষীপ্ৰ কৰিব লাগে। বিশেষকৈ আমাৰ উজনি অসমৰ ক্ষেত্ৰত যোগাযোগৰ যথেষ্ট সমস্যা আছে। এতিয়াও আমাৰ 4 লেনযুক্ত ৰাস্তা সম্পূৰ্ণ হৈ উঠা নাই। মই ভাবোঁ এই ব্যৱস্থাটো খুব ক্ষীপ্ৰতাৰে কৰিব লাগে। দ্বিতীয় কথাটো হ'ল নিবনুৱা সমস্যাৰ ক্ষেত্ৰত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চৰকাৰে যদিও স্বচ্ছতা দেখুৱাইছে, কিন্তু নিবনুৱাসকলক অধিক সংস্থাপন কৰিবলৈ আমি কৃষি আৰু উদ্যোগৰ যি বিকাশ তাত আমি অধিক মনোনিৱেশ বা ৰাজ্য চৰকাৰে অধিক মনোনিৱেশ কৰিব লাগে। কিয়নো বিগত 10টা বছৰত অসমত এগ্ৰিকালচাৰ ছেক্টৰত যি ধৰণে গুৰুত্ব দিব লাগিছিলে সেই গুৰুত্বটো ক'ৰবাত নহয় ক'ৰবাত কিন্তু অলপ হ'লেও থবকেই ৰৈছে। তৃতীয়তে হ'ল কি আমাৰ খিলঞ্জীয়াৰ যি ৰক্ষা কৱচৰ কথাটো আমি সদায় কৈ আহিছোঁ, আমাৰ জাতি মাটি ভেটিৰ প্ৰশ্নটো যদিও আমি বহু সময়ত কওঁ যে এইটো ৰাজনৈতিক বিষয় হৈ পৰিছে, কিন্তু ই ৰাজনৈতিক বিষয়েই নহয়, ই আমাৰ ভৱিষ্যতৰ লগত জড়িত। এই ক্ষেত্ৰত অসম লেণ্ডলকে ধৰি বিভিন্ন ক্ষেত্ৰত যদি কিবা আইনৰ সংশোধনীও কৰিবলগীয়া আছে, সেই কথাবিলাক চৰকাৰে পৰ্যালোচনা কৰিব লাগে। আৰু মই ভাবোঁ এই প্ৰশ্নটোত চৰকাৰে কোনো ক্ষেত্ৰতে আপোচ কৰিব নালাগে। আৰু যিহেতু বেংগল ইলেকশ্যনত এইবাৰ বিজেপি শাসনলৈ আহিছে, গতিকে চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে মিলি পেলাই অনুপ্ৰৱেশৰ সমস্যাটোৰ ক্ষেত্ৰত এটা দৃঢ় পদক্ষেপ ল'ব পাৰিব বুলি এই চৰকাৰখনে আমাৰ বোধ হৈছে, আৰু আমি খুব আশাবাদী এই কথাটোত। ভূপেন, প্ৰায়ৰিটি এই মুহূৰ্তত খুব ব্ৰিফলি, ইমান ইলাবৰেটলি নালাগে, বাট প্ৰায়ৰিটি হিচাপে কোনকেইটা দিশত গুৰুত্ব দিয়া উচিত? মই ভাবোঁ যিটো বিদেশী নাগৰিকৰ সমস্যা সেইটোতো সকলোৱে কৈছে, তেওঁলোকৰ সংকল্প পত্ৰত আছে। কিন্তু বাংলাদেশে যিটো কথা কৈ আছে যে প্ৰত্যৰ্পণ নকৰে, আমি পুছবেক কৰিলে তেওঁলোকে ঘূৰাই দিব, বাংলাদেশৰ লগত আমাৰ এটা প্ৰত্যৰ্পণ চুক্তিৰ প্ৰয়োজন আছে ভাৰত চৰকাৰৰ। আৰু এটা কথা মই উনুকিয়াই দিব বিচাৰোঁ, 1996 চনৰ ডিচেম্বৰৰ 12 তাৰিখে আমাৰ পানী ভাগ বতৰা ৱাটাৰ শ্বেয়াৰিং ট্ৰিটি গুজৰাল আৰু হাছিনাৰ মাজত এখন চুক্তি হৈছিল। সেইখন 30 বছৰৰ কাৰণে হৈছিল। এই 2026 চনৰ ডিচেম্বৰত সেই চুক্তি সামৰণি পৰিব, আৰু সেই চুক্তি ৰিনিউ কৰাৰ কাৰণে বাংলাদেশে এতিয়া হেঁচা দি আছে। সেই সুযোগতে আমি প্ৰত্যৰ্পণ চুক্তিৰ কথাটো ভাৰত চৰকাৰৰ লগত বাংলাদেশ চৰকাৰে আলোচনা কৰা উচিত, আৰু সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ এইটো এটা হেঁচা দিব পাৰিব ভাৰত চৰকাৰক, প্ৰথম কথা। দ্বিতীয় কথা, কৰ্মসংস্থাপন সৃষ্টিৰ কাৰণে ঔদ্যোগিকৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিভিন্ন প্লেনিং কৰিব লাগে। তৃতীয় কথা, আমাৰ যিখিনি আত্মসহায়ক গোটৰ মহিলা আছে, এইটো এটা একদম সাংঘাতিক ধৰণৰ বিপ্লৱৰ সৃষ্টি হৈছে অসমত, যে আত্মসহায়ক গোট যিটো, আৰু এতিয়া ইতিমধ্যে উদ্যমিতা আঁচনিকে ধৰি বিভিন্ন ধৰণে তেওঁলোকক সহায় কৰা হৈছে। এই মহিলাখিনি সুসংহতভাৱে এটা বিভিন্ন উৎপাদনমুখী কাৰ্যত যদি আমি জড়িত কৰাব পাৰোঁ, তেতিয়া এখন সুন্দৰ মাৰ্কেট দি পেলাই তেতিয়াহ'লে হয়তো সেই আমাৰ হিউমেন ৰিচোৰ্চখিনি, মানৱ সম্পদখিনি উপযুক্ত ধৰণে সদব্যৱহাৰ হ'ব। বিজন মহাজন, মই 7টা পইণ্ট একদম বুলেট পইণ্ট, আৰু মই যিটো ভাবিছোঁ বা সকলো মানুহে সেই বিষয়ে কথা চিন্তা চৰ্চাও কৰিছে। প্ৰথম কথা, মাননীয় মুখ্যমন্ত্ৰীৰ যি নেতৃত্ব সেইটো আৰু সাৱলীল হওক, আৰু হ'বই, কাৰণ এক্সপেৰিয়েঞ্চে মানুহক আৰু শিকায়। দ্বিতীয় কথাটো কোনটো কথা হৈছে যে থলুৱা যি জাতি জনগোষ্ঠী আৰু অসমীয়াকে আদি কৰি আন থলুৱা জাতি জনগোষ্ঠী, ইয়াত বসবাস কৰি থকা ভাৰতীয় নাগৰিকসকল, তেওঁলোকৰ সুৰক্ষা যিটো চৰকাৰে 5 বছৰে দিলে, তাক আৰু সাৱলীল কৰিব লাগিব। তাৰপিছতে যি উন্নয়নৰ ধাৰা, সি আৰু দীৰ্ঘম্যাদী হওক, আৰু নিশ্চিতভাৱে স্থিমিত নহওক, আগবাঢ়ি গৈ থাকক। তাৰ লগতে আৰু এটা কথা ক'বলৈ লাগিব, যি গতিত উচ্ছেদ চলিছিলে, সত্ৰৰ মাটি, ফৰেষ্ট লেণ্ড ইত্যাদি ইত্যাদি, যি গতিত উচ্ছেদ চলিছিলে তাৰ মাত্ৰা বৃদ্ধি হ'ব লাগে আৰু সাৱলীল হ'ব লাগে। এইটো নিশ্চয় কৰিব, সেইটো গেম প্লেনিং। আৰু তাৰ লগতে আৰু কিছুমান কথা, মহিলা মানে সবলীকৰণৰ ক্ষেত্ৰত যিখিনি ষ্টেপ লৈছিলে চৰকাৰে, তাৰ ক্ষেত্ৰত যথেষ্ট কৰিছে। আৰু যদি তাক আগবঢ়াই নিব পাৰে, নিশ্চিতভাৱে আজি যি সাফল্যমণ্ডিত হৈছে এই চৰকাৰ, নিশ্চিতভাৱে দল সাফল্যমণ্ডিত হৈছে, তাৰ মাত্ৰা আৰু বৃদ্ধি পাব। যিদৰে আঁকোৱালি আজি লৈছে, তাতকৈ আৰু অধিক হাৰত আঁকোৱালি ল'বলৈ ৰাইজ নিশ্চিতভাৱে পাৰিব। আৰু এটা কথা ক'বই লাগিব, হেমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে, তেখেতে যিখিনি অসমৰ মানুহৰ আগত যিখিনি প্ৰমিছ কৰিছিলে, সকলো প্ৰমিছ ফুলফিল কৰিছে। এনে ৰাজনীতিক অসমৰ পটভূমিত বা ভাৰতবৰ্ষৰ পটভূমিত বা বিশ্বৰ পটভূমিত কেতিয়াও জীয়াই থাকিব নোৱাৰে, যিসকলে প্ৰমিছ কৰে তাক ভাঙি দিয়ে। আব্ৰাহাম লিংকনৰ যিখিনি উক্তি,
সেইবাবে আজি চাগে আমেৰিকান এম্বেচেডৰজন আহি ইয়াত উপস্থিত হৈছে আব্ৰাহাম লিংকনে কোৱা কথাখিনি হেমন্ত বিশ্ব শৰ্মাই শিৰোগত কৰি লৈছে that you can fool all the people some of the people all the time but you cannot fool all the people all the time সেইটো শিৰোগত কৰি লৈছে সেই দিশত আগবাঢ়িছে কৰ্মত মানে কাম কৰি গৈছে 24 ঘণ্টাৰ ভিতৰত 48 ঘণ্টা কাম কৰিছে মানুহক সুফল দিছে প্ৰভু ঈশ্বৰক যদি পাওঁ মই আপোনাৰ পৰা খুব সংক্ষেপত কিমান আশাবাদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনৰ ওপৰত মোক শুনা পাইছে আপুনি কিমান আশাবাদী আপুনি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্ব চৰকাৰখনৰ ওপৰত প্ৰভু ঈশ্বৰ শুনিছে আপুনি কিমান আশাবাদী চৰকাৰখনক লৈ ঠিক আছে মই আহিম তেখেতৰ ওচৰলৈ মই একেটা প্ৰশ্ন জ্ঞানায়ন হয় আমি গভীৰভাৱে আশাবাদী আৰু গুৰুত্বপূৰ্ণ কথা আমি দেখিবলৈ পাইছো মুখ্যমন্ত্ৰী মহোদয়ৰ এই বিগত কালছোৱাত আমি দেখিবলৈ পাইছো পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰে দৰে যিটো সমন্বয়ৰ হেতু গঢ়িছে মিলন হেতু গঢ়িছে অসমৰ জাতি জনগোষ্ঠীৰ মাজত যি একতা একাত্মতাৰ ভাৱ আগতে যিটো আমি দেখিছো কনফ্লিক্টিং নেৰেটিভ কিন্তু তাৰ পৰিৱৰ্তে যি ধৰণৰ এটা সমন্বয় ৰামধেনু দেখিবলৈ পাইছো মই আহি থকা সময়ত সেই ভেটি অধিক সুদৃঢ় হ'ব মন্ত্ৰী সভাৰ শপত গ্ৰহণটো তাৰ প্ৰতিফলন আমি দেখিবলৈ পাইছো এটা সুন্দৰ পাৱাৰ শ্বেয়াৰিং ইতিমধ্যে আমি দেখিবলৈ পাইছো তাৰ ৰূপৰেখা দাঙি ধৰিছে গতিকে সকলোকে লগত লৈ সংগচ্ছদ্দম সংবদদ্দম সৌ মনাসি জন্তম দেৱ ভাগম যথা পূৰ্বে সংজা নানা উপাসতে সেই সকলোকে লগত লৈ চলাৰ যি দৰ্শন সেই দৰ্শন তেখেতে আগুৱাই নিব আমি গভীৰভাৱে আশাবাদী আৰু এটা গুৰুত্বপূৰ্ণ দিশ মই যোগ কৰিব খুজিছো আমি সততে দেখিবলৈ পাওঁ ৰাজনীতিবিদসকল সাধাৰণতে ইণ্টেলেকচুৱেল নহয় ৰাজনীতিত তেখেতসকল মগ্ন থাকে কিন্তু অসমৰ ৰাজনীতিবিদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰত দেখিবলৈ পাব ৰাষ্ট্ৰীয় ৰাজনীতি সেয়া বিৰল যে ইণ্টেলেকচুৱেল প্লাছ পলিটিকেল একিউপমেণ্ট এই দুইটাৰ এক সুসমন্বয় আমি দেখিবলৈ পাইছো বৌদ্ধিক ক্ষেত্ৰত যিটো আমাৰ লেফ্ট ইক'চিষ্টেম সেই ইক'চিষ্টেমক যদি ইণ্টেলেকচুৱেলি প্ৰত্যাহ্বান জনোৱাৰ কোনোবাই কাম কৰি সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ বাগধাৰা নিৰ্মাণ কৰাৰ শক্তিশালী কৰাৰ কাম কৰিছিলে হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছিলে সব্যসাচী এখন হাতত কলম লৈছে আনখন হাতত ৰাজনৈতিক জ্ঞানন মই আপোনাক কাটিব লাগিব মোৰ সময় কম প্ৰভু ঈশ্বৰ যদি মোক শুনিছে খুব সংক্ষেপত আপুনি কিমান আশাবাদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনক লৈ হয় আমি এই চৰকাৰখনক লৈ বহু আশা কৰিছোঁ তেখেতে ইতিমধ্যে বহু কাম কৰিছে আৰু বহু কাম কৰিব আৰু এইখিনি মুহূৰ্তত আমি তিনিটা কথা ক'ব খোজোঁ অসমত সামাজিক গৰাখহনীয়া আছে অসমত ভৌগোলিক গৰাখহনীয়া আছে অসমত সাংস্কৃতিক গৰাখহনীয়া আছে তেখেতে এই গোটেইকেইটা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ক্ষিপ্ৰতাৰে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু বিশেষকৈ মাজুলীত দ্বীপ সুৰক্ষা আইন প্ৰস্তুত হ'ব লাগে আৰু তাৰ কাৰ্যকৰী ৰূপ প্ৰদান কৰিব লাগে যাৰ যোগেদি মাজুলীখন সুৰক্ষিত হ'ব পাৰে আৰু সকলোৰে মাজত যাতে সম্প্ৰীতি স্থাপন কৰিব পাৰে তাৰ প্ৰতি তেখেতে বিশেষ দৃষ্টি ভংগী ল'ব লাগে আৰু শেষত তেখেতৰ প্ৰতি আমাৰ পৰামৰ্শ নহয় আমাৰ ভাৱনা প্ৰকাশ কৰিছোঁ যিটো কথা নক'লে নহয় সেইটো ক'ব যিটো নক'লেও হয় সেইটো কেতিয়াও নক'ব হয় আপোনাক ধন্যবাদ জনাইছোঁ আপোনাক সদায় কোৱা নিচিনাকৈ খুব সুন্দৰভাৱে আপুনি উপস্থাপন কৰে ৰিণ্টু 30 ছেকেণ্ডছ কিমান আশাবাদী মইতো সাংঘাতিক ধৰণৰ আশাবাদী মই এটা কথাই খালি ক'ম বিশেষকৈ যোৰহাটত উজনি অসমৰ শৈক্ষিক ৰাজধানী যোৰহাটত মই ভাবোঁ সৰ্বভাৰতীয় পৰ্যায়ৰ শৈক্ষিক প্ৰতিষ্ঠান যোৰহাটলৈ আহক মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰক যোৰহাটৰ চিকিৎসাৰ ক্ষেত্ৰত যোৰহাটীয়া মানুহ যথেষ্ট পিছ পৰি আছে যোৰহাটৰ চিকিৎসা ব্যৱস্থা অধিক উন্নত হওক এটা ছুপাৰ স্পেচিয়েলিটি মেডিকেল কলেজত সেই সুবিধাবিলাক আহক আৰু যোৰহাটক কেন্দ্ৰ কৰি চাহ আৰু পৰ্যটনৰ উদ্যোগ এটা
টুৰিজিম গঢ় লৈ উঠক আৰু শেষত ক'ম যে জুবিন গাৰ্গৰ যে নামত যোৰহাটত এটা আন্তৰ্জাতিক পৰ্যায়ৰ কালচাৰেল এটা হাব যাতে হয় তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক। দিলীপ চন্দন তেখেতৰ ওপৰত অন্য সকলোৱে আশা কৰাৰ দৰে আমিও গভীৰ আশাবাদী আৰু তেখেতে নতুনকৈ কিমান কাম কৰে সেইটোতো আমি লক্ষ্য কৰিম, কিন্তু যিখিনি কাম যোৱা 5 বছৰত তেখেতে কৰিছে কিছুমান অসম্পূৰ্ণ হৈছে আৰু তেখেতে সেইবিলাক এৰি দিয়া নাই। সেই কামখিনিকে যদি সম্পূৰ্ণ কৰে নহয় তেতিয়াহ'লে অভাৱনীয় ধৰণৰ আমাৰ সকলোৰে যথেষ্ট ধৰণে আমি ভাবিব নোৱাৰা ধৰণৰ লাভ হ'ব। আৰু তেখেতৰ যিখিনি বৌদ্ধিক যিখিনি চিন্তা চৰ্চা সেই চিন্তা চৰ্চাখিনিক মানে উপযুক্ত ধৰণে ব্যৱহাৰ কৰাৰ বাবে আমি তেখেতক অনুৰোধ কৰিব খোজোঁ। আৰু তেখেতে এতিয়া অসমৰ জিলাসমূহক একাশীখন উপজিলাৰ কথা তেখেতে কৈ আছিলে, সেই উপজিলাকেইখন যদি কৰি পেলোৱা হয় তেতিয়াহ'লে যথেষ্টখিনি যিটো পাৱাৰ ডিষ্ট্ৰিবিউশ্যনটোৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল হ'ব। বিজন মহাজন 30 ছেকেণ্ডছ। আটাইতকৈ ডাঙৰ কথা 15জন আজি ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট দেখিবলৈ পালোঁ। নিশ্চিতভাৱে বিনিয়োগ বৃদ্ধি হ'ব আৰু ডেভেলপমেণ্ট আৰু আগবাঢ়িব। তাতোকৈ ডাঙৰ কথা অসমত বসবাস কৰি থকা থলুৱা জাতি জনগোষ্ঠীয় লোকৰ সুৰক্ষা আৰু লগতে ভাৰতবৰ্ষৰ আন প্ৰান্তৰ পৰা অহা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা নিশ্চিতভাৱে এই 5 বছৰত চৰকাৰে যথেষ্ট নিশ্চিত কৰিলে। তেওঁলোক আৰু সুৰক্ষিত হ'ব লাগে আৰু বাংলাদেশী মূলৰ ৰিলিজিয়াছ মাইনৰিটিসকলৰ যি টিঘিল গিলনি কংগ্ৰেছৰ দিনত হৈছিল সেইটো মুখীমূৰ হৈ যাব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা যি 1 পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থাপনা সৃষ্টি হৈছে যাতে আৰু ধাৰাবাহিকতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ জনসাধাৰণৰ ভৰসাৰ স্থলী। অসমৰ জনসাধাৰণে তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। তেখেতে যিমানখিনি কৰিছে তাৰ ভিত্তিত যিমানখিনি কৰিম বুলি কৈছে সেইখিনিৰ ওপৰত আশা ৰাখিছে। সেই আশা যাতে ভংগ নহয়, তেখেতে যাতে কৰিতকৰ্মা হৈ থাকে আৰু তৎপৰতাৰে যাতে সকলো কাম কৰিব পাৰে সেইটোৱে আমাৰ আশা। হয়, আমি এইটোৱে আশা কৰিম যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যে ছেকেণ্ড ইনিংছ মুখ্যমন্ত্ৰী হিচাপে যাতে সুচাৰুৰূপে চলাই লৈ যাব পাৰে আৰু ৰাইজৰ চৰকাৰ হৈ যাতে তেওঁলোকে কাম কৰি আগবঢ়াই লৈ যাব পাৰে, সেই কামনাৰ প্ৰেক্ষাপটৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি।